আকৌ আৰম্ভ নৈপৰীয়াৰ দুৰ্গতি খহিছে গৰা ভাঙিছে মথাউৰি খেতি আৰম্ভ কৰাৰ পূৰ্বেই আৰম্ভ বান খহনীয়া স্থান লখিমপুৰৰ নাৰায়ণপুৰ বানে উটুৱাই নিলে শিমলুগুৰি হাৱাজান সংযোগী পথ বছৰৰ প্ৰথমটো বানত বুৰি নৈপৰীয়াৰ হাহাকাৰ অৱস্থা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চেঁচা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চেঁচা মিচিং গাঁও ফুটা ভোগকে ধৰি কেইবাখনো গাঁও ৰবি শস্যৰ খেতি নষ্ট হোৱাৰ লগতে বাসগৃহ বিদ্যালয় আদি সকলোতে হুৰে সোমাইছে পানী অসম মালা আঁচনিৰ অধীনত নিৰ্মীয়মান পথছোৱাৰ কাম লেহেমীয়া হোৱাৰ বাবেই দুৰ্ভোগ ভোগাৰ অভিযোগ বানপীড়িতৰ অসম মালা আঁচনিৰ অধীনত যিটো ৰাস্তা চলি আছে ইয়াত যিহেতু হেৰি হৈছে কিন্তু আজিলৈকে পইচা পাতি দিয়া নাই আৰু কামো তেনেকৈ আগবঢ়া নাই আৰু দলঙৰ কামো আগবঢ়া নাই আৰু নবঢ়াৰ কাৰণত আজি ৰাইজে সমস্যাত পৰিছে এই চাৰবোৰটো ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা আছে যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জন্মিছে ইফালে দীৰ্ঘ দিনৰ পৰা এখন দলং নিৰ্মাণৰ অনুৰোধ কৰিও আজি কুপতি সুদুত্তৰ নাপালে অঞ্চলবাসীয়ে গাঁঠিৰ ধন ভাঙি প্ৰতিবছৰে বাঁহৰ খাকু নিৰ্মাণ কৰা হয় যদিও বছৰৰ প্ৰথমটো বানতেই উটি যায় বাঁহৰ খাকু আমাৰ এই দলংটো ভাগিলে ইফালৰ মানুহ ইফালে যাব নোৱাৰিলে ইফালৰ মানুহ ইফালে যাব নোৱাৰিলে স্কুলো আছিলে স্কুলীয়া কেইটাও যাব নোৱাৰা হৈছে নহয় এইটোত আমাক দলং দিব লাগিব দলং নিদিলে নহ'ব প্ৰতি বছৰে আমি মানে ৰাইজৰ ধনেৰে খৰচ কৰি মানে প্ৰতিটো ঘৰত 50 টকা 100 টকা তুলি মেলি বাঁহখিনি তুলি মেলি আমি প্ৰতি বছৰে বনাওঁ কিন্তু জেটৰ পহিলা মানে যেতিয়া বান আহিব তেতিয়া উঠুৱাই লৈ যায় ইফালে আজি কুপতি মেৰামতিৰ কামেই আৰম্ভ নহল শ্ৰীভূমিৰ জগন্নাথপুৰৰ পৰা কান্দিগ্ৰাম সংযোগী মথাউৰিৰ বিগত বৰ্ষৰ দৰে এইবেলিও বদৰপুৰৰ জগন্নাথপুৰ চৈতন্যনগৰ কান্দিগ্ৰাম মালুৱা নাহৰপুৰ দৰগাবাজাৰ পাতিৰাকান্দি আদি গাঁও বানত বুৰ যোৱাৰ আশংকা ৰাইজে জলসম্পদ সংমণ্ডল কৰ্তৃপক্ষৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো আজিলৈকে সংমণ্ডল কৰ্তৃপক্ষই গুৰুত্বই নিদিলে 3-4 বাৰ নহয় বহুতবাৰ গৈছো তেওঁলোকে কৈ আছে আমি এষ্টিমেট বনাইছো ডিপাৰ্টমেণ্টত পঠাইছো আমি ডিসি ছাৰকো আমি লেটাৰ লিখিছো আমি নাজানো কিয় কাৰণে এইটো কাম হোৱা নাই আজিলৈকে এইটো বান নহলে বানৰ কাম নহলে আমাৰ ইয়াত 5-10 হাজাৰ মানুহ ডুবি যায় কলগাছিয়াৰ খাৰবাল্লিটো বিধ্বংসী ৰূপ লৈছে খহনীয়াই বিগত এসপ্তাহত বেকিনুৰ বুকুত জাহ গ'ল 15টাৰো অধিক বাসগৃহ কাণ খাৰ নাই জনপ্ৰতিনিধি প্ৰশাসনৰ ইফালে বিশ্বনাথৰ শান্তিপুৰৰ 5 নং ৱাৰ্ডৰ খালপাৰাত বৰষুণৰ পানী ওলাই যোৱাৰ সুবিধা নথকাৰ বাবেই সৃষ্টি হৈছে কৃত্ৰিম বান ইফালে আগন্তুক বাৰিষাৰ বাবে সাজু হৈছে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ মথাউৰিৰ বাবে গঠন কৰা হৈছে দল এই প্ৰস্তুতিৰ কাম আজি আমি 2 মাহ মানৰ আগৰ পৰাই কাম কৰিছো নিৰ্বাচনৰ ঘোষণাৰ আগে আমি ষ্টাফ কলেজত এখন সকলো ডিস্ট্ৰিক্টৰ ডিজাস্টাৰৰ লগত জড়িত লোকসকল আৰু জিলা আয়ুক্তসকলক অনলাইন ৰাখি এখন সভা কৰা হৈছে য'ত সকলোখিনি ডিৰেকশ্যন দিয়া হৈছে জিলা পৰ্যায়ত যিখিনি প্ৰস্তুতি লাগে সেই গোটেই প্ৰস্তুতিখিনি জিলা আয়ুক্তসকলে সম্পূৰ্ণ কৰিছে সুন্দৰভাৱে ইয়াৰ মুখামুখি কৰিবলৈ SDRF NDRF তেওঁলোকৰ লগতো আমি যিখিনি কথা বতৰা হ'ব লাগে ইতিমধ্যে কেইবাখনো মিটিং হৈ গৈছে ইফালে জলসম্পদ বিভাগৰ অভিযন্তা বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা তো 10% মানে কিহতৰ কি লগাব লগা আছে টাৰ্ফিং লগাব হে আছে তাৰ নিয়মতে বেলেগ নাই কিন্তু মই কৈ দেখিলো তো অকল টাৰ্ফিঙে নহয় না স্লোপটো তো একদম ষ্টিফ আৰু তো লগা আছে মই যদি নগল নহয় অকল টাৰ্ফিং লগাই থৈ দিলা নতুন মথাউৰি প্ৰায় 500 কিলোমিটাৰ বনালো আৰু এই বছৰো আমি 100 কিলোমিটাৰ 150 কিলোমিটাৰ নতুন মথাউৰি বনাম নতুন মথাউৰি মানে আনএম্বেংকমেণ্ট মথাউৰি নথকা জেগা অসমত হয়তো আমাৰ এই চৰকাৰ দিনতে আমি শেষ কৰি দিম তাৰ পাছতো কৰবাত মথাউৰি ভাঙে গৰাখনীয়া হয় কেনেকৈ আমি মথাউৰি ভাঙাটো বন্ধ কৰিব পাৰো গৰাখনীয়া বন্ধ কৰিব পাৰো তাৰ কাৰণে আমি আজি মিটিং কৰিলো আমি ফ্লাড ড্ৰিল আমি পৰ্কুপাইন দিওঁ আমি জিঅ' বেগ দিওঁ চেণ্ড বেগ দিওঁ ইচি বেগ দিওঁ ইতিমধ্যে আমি জিলাসমূহলৈ দিলোৱে গতিকে সমগ্ৰ কথাসমূহ আমি আজি আলোচনা কৰিলোঁ যাতে বানপানী আমি
কণ্ট্ৰল কৰিব পাৰোঁ, মানুহক যাতে সকাহ দিব পাৰোঁ, তাৰ কাৰণে আজি আমি আলোচনা কৰিলোঁ। বিহু উদযাপন সামৰি এতিয়া নৈপৰীয়া অসমীয়াই মোকাবিলা কৰিব লাগিব বান আৰু খহনীয়াৰে। কুলাই পাচিয়ে নধৰা হ'ব নৈপৰীয়াৰ দুখ দুৰ্গতিয়ে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।